আজি বুধবাৰ সময় পৰা হৈছে 7:30 আৰু এইখিনি জটপটকৈ বনালোঁ আৰু গা পা ধুই পেলাই এইটো খাওঁ নাখাওঁকৈ খালোঁ। খাব যিহেতু লাগিবই, ক'ৰবালৈ যাওঁ বুলি ভাবিছোঁ। ক'ত যাওঁ কি কৰোঁ ভিডিঅ'টো চাই থাকিব দেই আপোনালোকে। তাৰপাছত মানুহজনৰ হাতে ওলালোঁ গাড়ী এখন লৈ পেলাই গ'লোঁ। যেতিয়া ল'ৰাটোকো স্কুলৰ পৰা লৈ ল'লোঁ, যিহেতু ল'ৰাটোক লৈ যাবই লাগিব, ঘৰত মানুহ নাই আৰু গাড়ীখনতে কাপোৰটো এক্সচেঞ্জ কৰি দিলোঁ। মই ঘৰৰ পৰা কাপোৰ লৈ গৈছিলোঁ, যিহেতু নিনিলে উৎপাত কৰিব। ঘৰত আহি পেলাই ৰাতিপুৱা আমি কোৱাও নাই ক'ৰবালৈ যাম বুলি পেলাই, সেইকাৰণে উৎপাত কৰিব বুলি তাকো লৈ লৈছোঁ। ৰাস্তাত যিহেতু ঝিম বৰষুণ আৰু বতৰ বিৰাট ঠাণ্ডা দিছে বাহিৰত, কিন্তু গৈ পালোঁ আমাৰ বঙাইগাঁও এটা ক্ৰনিক হস্পিটেল ক্লিনিক। এইখনত কিহৰ কাৰণে হস্পিটেল আহিবলগীয়া হ'ল হঠাৎ, আপোনালোকক সিৰে এটা নতুন আপোনালোকে ভিডিঅ' পাব। গৈ পাই একেবাৰে ডাইৰেক্ট প্ৰথমে প্ৰেছাৰটো চেক কৰিলোঁ। প্ৰেছাৰ ইমান ল', মই শুনি একেবাৰে আচৰিত হৈ গৈছোঁ। মই মানুহজনী যে এনেকুৱা কাম বন কৰি যে গা পা ধুই ওলাই গৈছোঁ ইমান প্ৰেছাৰ ল' থাকোঁতেও। আজিলৈকে ইমানে আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ' আপোনালোকে পাব কিহৰ কাৰণে